নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেবাটাও বিগ ব্ৰেকিং নিউজ আজি 11 নৱেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ দ্বিতীয় বিবাহ কৰিলে হ'ব জেল অসমত আহি আছে কঠোৰ আইন এবাৰতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল অগ্ৰহণীয় গোচৰত গ্ৰেপ্তাৰ কৰা হ'ব দ্বিতীয় বিবাহ কৰা সকলক দ্বিতীয় বিবাহ কৰোৱা স্বামী নাপাব জামিন দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাক চৰকাৰে দিব সাহায্য চৰকাৰে সহায় কৰিব দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাক জনজাতিসকল এই নতুন বিধেয়কৰ আওতাত নপৰিব 25 নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ'ব বিধেয়কখন এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছৰ খবৰ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে প্ৰদান কৰিব মাৰণাস্ত্ৰ লাইসেন্স এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পৰ্শকাতৰ এলেকাত ফেব্ৰুৱাৰীত প্ৰদান কৰা হ'ব মাৰণাস্ত্ৰ লাইসেন্স নিৰ্দিষ্ট সংখ্যক লোকেহে পাব মাৰণাস্ত্ৰ লাইসেন্স মাৰণাস্ত্ৰৰ লাইসেন্সৰ বাবে আবেদন কৰা লোক বহুত আবেদন কৰা সকলোৱে নাপাব লাইসেন্স যোগ্য আবেদনকাৰীৰ বাবে চলি আছে পৰীক্ষণ প্ৰথম পৰ্যায়ৰ লাইসেন্স লাভ কৰিব ফেব্ৰুৱাৰী মাহত দিবলৈছো আন এটা খবৰ জনগাঁথনিৰ লগতে সম্পদতো আগ্ৰাসন চলাইছে মুছলমানে এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি বিপৰীতে মুছলমানৰ পৰা হিন্দুৱে মাটি কিনাৰ পৰিমাণ কম তিনিচুকীয়াৰ দৰে জিলাটো পোহৰলৈ আহিছে ভয়ংকৰ তথ্য খিলঞ্জীয়া অসমীয়া মুছলমানক লৈ আমাৰ আপত্তি নাই ইমান দিন আমি ভাবি আছিলোঁ কেৱল জনসংখ্যা বৃদ্ধি পাইছে কিন্তু এতিয়া গম পালোঁ কেৱল সংখ্যা বৃদ্ধি হোৱা নাই সম্পদ সংখ্যা দুয়োটাতে বৃদ্ধি হোৱাটোৱে আগ্ৰাসনৰ ইংগিত দিছে সংবাদমেলত জনগাঁথনি পৰিৱৰ্তনক লৈ সতৰ্কবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ জনজাতিকৰণ নিদিলে 2024ত বিজেপিক ব্ৰহ্মপুত্ৰত পেলাম উত্তৰ অসমত এই হুংকাৰ 2024ৰ ভিতৰত জনজাতিকৰণ নিদিলে পৰিণাম ভয়াৱহ হ'ব জনজাতিকৰণ নিদিলে এইখন চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিম উজনি নামনিৰ পিছত এবাৰ উত্তৰ অসমত বজ্ৰ হুংকাৰ জনজাতিকৰণৰ মূল্য পাবলৈ সৰ্বস্তৰৰ জনতা ওলাই আহিছে হাজাৰ হাজাৰ লোকে জোৰ সমদলৰে কপালে ৰাজপথ জনজাতিকৰণৰ দাবীত প্ৰতিদিনে অসমত হৈছে আন্দোলনত সকলো স্তৰৰ জনতা জাগি উঠাৰ কাৰণ মুখ্যমন্ত্ৰীয়ে বুজাটো ভাল 2024ৰ ভিতৰত জনজাতিকৰণ নিদিলে পৰিণাম ভয়াৱহ হ'ব জনজাতিকৰণ নিদিলে এইখন চৰকাৰক ব্ৰহ্মপুত্ৰত উলিয়াই দিম বুলি তেওঁ হুংকাৰ প্ৰদান কৰা হৈছে উত্তৰ অসমত দিবলৈছো লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এটা ভাল খবৰ আজিৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব আৰু 3 বিধকৈ সামগ্ৰী ৰেচন কাৰ্ডৰ গৰাকীয়ে সুলভ মূল্যত পাব চেনি দাইল আৰু নিমখ আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বিশেষ আঁচনি অতি কম দামতে দৰিদ্ৰ লোকে লাভ কৰিব দাইল চেনি আৰু নিমখ প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব এই সামগ্ৰীসমূহ মুঠ 117 টকাত এই সকলো সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে দাইল পাব 69 টকাত লগতে ৰেচন কাৰ্ডৰ গৰাকীয়ে নিমখ পাব 10 টকাত দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ গৌৰৱ গগৈ সৰু বাচ্চা ৰাজনীতি বুজি নাপায় এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক বাচ্চাখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ ৰাজনীতি কৰিব নাজানে যোগদান কাৰ্যসূচী কাক কয় কংগ্ৰেছে নাজানে এনেকৈ ৰাজনীতি নহয় 10 তাৰিখৰ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী কৰ্কটথনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈ সৰু বাচ্চা ৰাজনীতি বুজি নাপায় আগবঢ়াইছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ প্ৰতি মাহৰ 10 তাৰিখে বিজেপিত খহনীয়া যোৱাকালি 10 তাৰিখে 8000 লোকে যোগদান কৰিলে কংগ্ৰেছত 2024 পূৰ্বে শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ ৰাজ্যৰ ভিন্ন ঠাইত অনুষ্ঠিত হৈছে প্ৰদেশ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী প্ৰায় 8000 লোকে বিভিন্ন ঠাইত যোগদান কৰিছে প্ৰদেশ কংগ্ৰেছত গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সতো অনুষ্ঠিত হৈছে যোগদান কাৰ্যসূচী এই কাৰ্যসূচীত প্ৰায় শতাধিক লোকে যোগদান কৰিব কংগ্ৰেছত প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছে অনুষ্ঠিত কৰিব যোগদান কাৰ্যসূচী দিবলৈছো আন এটা খবৰ জুবিনৰ মৃত্যুক হত্যাকাণ্ড বুলি কোৱা মুখ্যমন্ত্ৰীয়ে প্ৰমাণ দিব লাগিব এই মন্তব্য জগদীশ ভূঞা আজি ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আয়োগত উপস্থিত হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুইনজ্যোতি গগৈৰ লগতে দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ আয়োগত সাক্ষ্য প্ৰদান কৰিবলৈ উপস্থিত হয় দুই নেতা ন্যায়িক আয়োগত উপস্থিত হৈ জগদীশ ভূঞাই কয় যে আমি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তথ্য দিবলৈ অহা নাই কিন্তু আমি মৃত্যুৰ ঘটনাটোৰ ধাৰণা দিব পাৰোঁ
মুখ্যমন্ত্ৰীয়ে এই ঘটনাক হত্যাকাণ্ড বুলি কৈছে। ইয়াৰ প্ৰমাণ তেওঁ দিব লাগিব। মৃত্যুৰ ঘটনা ন্যায়ালয় নিৰীক্ষণত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্ত কৰা দাবী জনাই জগদীশ ভূঞাই। আনহাতে লুৰিণজ্যোতি গগৈয়ে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যিখিনি মানুহ লগত আছিল SITয়ে তেওঁলোকৰ পৰা সকলো তথ্য লওক। ছিংগাপুৰত ইয়তত থকা এগৰাকী আজিলৈকে অসমত উপস্থিত নাই হোৱা বুলি উল্লেখ কৰি তেওঁ যিসকল আহিছে সেইসকলক কিয় উভতাই পঠোৱাল বুলিও প্ৰশ্ন কৰে। লগতে তদন্তকাৰী বিষয়াগৰাকী কিয় ছিংগাপুৰলৈ নগ'ল সেই কথাবোৰ লিখিতভাৱে ন্যায়িক আয়োগক জনাইছোঁ বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। দিব লৈছোঁ আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয়, এই মন্তব্য সাংসদ ৰকিবুল হুছেইন। ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত এক যোগদান কাৰ্যসূচী আয়োজন কৰা হয়। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় 1335 জন নেতাকৰ্মীয়ে আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। কংগ্ৰেছৰ উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন, বিধায়ক ৱাজেদ আলী চৌধুৰী, বিধায়ক আব্দুছ সুবাহান আলী সৰকাৰৰ লগতে জিলা কংগ্ৰেছৰ নেতাকৰ্মীসকল উপস্থিত থাকে। আজি কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ধুবুৰী সাংসদ ৰকিবুল হুছেইনে। 6 জনজাতিকৰণ সম্পৰ্কে মুখ্যমন্ত্ৰীক সমালোচনা কৰি ৰকিবুল হুছেইনে কয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ যোগ্য নহয়। তাৰোপৰি সমগ্ৰ অসমত মহিলা উদ্যমিতা আঁচনি ধন বিতৰণ কাৰ্যসূচী পেণ্ডেল নিৰ্মাণৰ বাবে খৰচ কৰিছে 20 কোটি টকা। ৰাইজৰ টেক্সৰ টকাৰে কিয় পেণ্ডেল নিৰ্মাণ কৰিছে বুলি বিজেপি প্ৰশ্ন কৰে সাংসদগৰাকীয়ে। পৰৱৰ্তী খবৰ। অসমত NRC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে জমিয়ত উলেমা ই হিন্দ আৰু অল অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দ্বাৰা দাখিল কৰা এক ৰিট আবেদনৰ আধাৰত নিৰ্দেশনা জাৰি কৰিছে। ভাৰত সংঘ আৰু নাগৰিক পঞ্জীয়ন মহাপঞ্জীয়কক অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে বিধিগত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। আবেদনকাৰীসকলে চূড়ান্ত NRCত অন্তৰ্ভুক্ত নাগৰিকসকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ জাৰি কৰাৰ বাবে আদালতৰ নিৰ্দেশনা বিচাৰিছিল। লগতে বিদেশী ন্যায়াধীকৰণৰ সন্মুখত আইনী সিদ্ধান্ত ল'ব পৰাকৈ NRCৰ পৰা বাদ পৰা লোকসকলক ৰেজিষ্ট্ৰেশ্যন স্লিপ প্ৰদান কৰি তেওঁলোকৰ ক্ষেত্ৰত বৈধ আবেদন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিবলৈ আবেদনত উল্লেখ কৰিছিল। আবেদনকাৰীসকলে মূলত উত্থাপন কৰা অভিযোগ অনুসৰি চূড়ান্ত NRCৰ প্ৰকাশ পোৱাৰ 6 বছৰ অতিক্ৰম কৰাৰ পাছতো চৰকাৰী কৰ্তৃপক্ষই আইনৰ দ্বাৰা নিৰ্ধাৰিত আৱশ্যক পদক্ষেপসমূহ গ্ৰহণ কৰিবলৈ বিফল হৈছে। ইয়াৰ ভিতৰত যোগ্য বুলি ধৰা পৰা 3.11 কোটি নাগৰিকক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰাটো অন্তৰ্ভুক্ত আছিল। এনেধৰণৰ কেইবাটাও পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত চূড়ান্ত NRC এক অসম্পূৰ্ণ হোৱা বুলি আবেদনকাৰীসকলে যুক্তি আগবঢ়ায়। অসাংবিধানিক স্বেচ্ছাচাৰী আৰু সংবিধানৰ 14 আৰু 21 নং অনুচ্ছেদ উলংঘা কৰা হৈছে বুলিও অভিযোগ কৰে আবেদনকাৰীয়ে। উল্লেখযোগ্য যে আবেদনকাৰী সকলো যুক্তি তথা আবেদন চালি-জাৰি চাই উচ্চতম ন্যায়ালয়ে শেষত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, লোকপিয়ল আয়ুক্ত আৰু ৰাজ্যিক NRC সমন্বয়লৈ জাননী জাৰি কৰে।